দল সংগঠনৰ লগত আলোচনাত কি সিদ্ধান্ত হ'ল আৰু যি ঘটনাটো তেওঁলোকে উচ্চ পৰ্যায়ৰ তদন্তৰ বিষয়ে কৈ আছিলে গতিকে সেই ক্ষেত্ৰত কিবা সিদ্ধান্ত হৈছে নেকি? যোৱা 8 আগষ্ট তাৰিখে DFO ইষ্টাৰ্ণ আছাম ৱাইল্ড লাইফ ডিভিজন অফিচত কেম্পাছত এগৰাকী কৰ্মচাৰী তেওঁৰ নাম আছিলে দশমী দুৱৰা। তেওঁক চিপজৰি লৈ থকা অৱস্থাত তেওঁ যিটো বাসগৃহ তাৰে পিছফালৰ বাৰাণ্ডাত পোৱা গৈছিলে আৰু তেতিয়াই OC বোকাখাট পুলিচ ষ্টেচন আমাৰ ইনভেষ্টিগেটিং অফিচাৰ আৰু এক্সিকিউটিভ মেজিষ্ট্ৰেট তাতে ইমিডিয়েটলি মানে ভিজিট কৰি পেলাই এইটো এটা তদন্ত আৰম্ভ কৰিছিলে আৰু তেতিয়া প্ৰায় দিনৰ 12-12:30মান বজাত মৃতকৰ খুৰা শ্ৰী ছবিন দুৱৰা ডাঙৰীয়াই এখন এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিত বোকাখাট পুলিচ ষ্টেচন কেছ নম্বৰ 94/2025 এইটো মাৰ্ডাৰ কেছ আছিলে। FIR-টো সেইখন এইটো ৰেজিষ্টাৰ কৰা হয় আৰু তদন্ত আৰম্ভ কৰা হয়। তদন্ত কালত যিবিলাক ষ্টেপ লোৱা হৈছে এই আমি চাইণ্টিফিক যিবিলাক ৱে অফ ইনভেষ্টিগেশ্যন সেইবিলাক আমি লৈছোঁ আৰু তথাপিতো প্ৰায় 31টা সংগঠনে এই তদন্তৰ ওপৰত তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু কিছুমান ব্যৱস্থা ল'বৰ কাৰণে তেওঁলোকে দাবী জনাইছে। আমি আজি মাননীয় জিলা উপায়ুক্ত কাৰ্যালয়ত তেওঁৰ কনফাৰেন্স হলত আমি আলোচনাত বহু তেখেতসকলৰ লগত তেখেতসকলে বহুত কিছুমান ডিমাণ্ড কৰিছে আৰু সেইবিলাক তেওঁলোকে তদন্তত এইবিলাক কৰিব লাগে বুলি তেওঁলোকে দাবী জনাইছে। এই ক্ষেত্ৰত আমি আলোচনা কৰাৰ পাছত মই অলৰেডি আমাৰ অসম পুলিচ হেডকোৱাৰ্টাৰ আৰু আমাৰ চেণ্ট্ৰেল ৰেঞ্জৰ আমাৰ মহাপৰিদৰ্শক মহোদয়ৰ লগতো মই আলোচনা কৰিছোঁ আৰু এই তদন্ত যাতে উচ্চ পৰ্যায়ৰ তদন্ত এটা হয় আৰু থানা লেভেলৰ যাতে নহয় তাৰ কাৰণে অলৰেডি আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু মোৰ আশা যে খুব সোনকালে এই যিটো গোটেই তদন্ত প্ৰক্ৰিয়াটো সোনকালে শেষ হ'ব আৰু যিকেইজন আপোনাৰ অপৰাধী তেওঁলোকক আমি ধৰিব পাৰোঁ। সেইটো হ'ল আপোনালোকৰ যিহেতু ইনভেষ্টিগেশ্যন সময়ত যিগৰাকী তদন্তকাৰী বিষয়া আৰু বিশেষভাৱে আৰক্ষী বিষয়া আৰু যিগৰাকী চিকিৎসক তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আহিছে। এই দিশবোৰ চাবনে আৰু যিগৰাকী DFO আছে সেই DFOক তদন্তৰ আওতালৈ অনা হ'বনে গোটেই বিষয়টো লৈ? তদন্তৰ আওতালৈ একচুৱেলি সকলোকেইজনকে অনা হৈছে আৰু যিসকল বিষয়া বা কৰ্মচাৰীৰ এগেইনষ্টে অভিযোগ আছে আৰু যেতিয়া ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন যেতিয়া হ'ব তেখেতসকলৰ বিৰুদ্ধে যদি সকলো সাক্ষী প্ৰমাণ পোৱা যায় তেনে ডেফিনেটলি তেখেতসকলৰ এগেইনষ্টে একশ্যন লোৱা হ'ব। ছাৰ যিগৰাকী আইঅ' আছে তেখেতে ডেষ্ট্ৰয়িং অফ এভিডেন্স এনেকুৱা ধৰণৰ কিছুমান কথা অভিযোগ আছে এই সন্দৰ্ভত এতিয়ালৈকে আপোনালোকে কিবা বিবেচনা কৰিছে নেকি ডিপাৰ্টমেণ্টে? উচ্চ পৰ্যায়ৰ তদন্ত যেতিয়া হ'ব তেতিয়া সকলো ধৰণৰ এই যিমানবিলাক পইণ্ট আপোনালোকে আজি দাবী কৰিছে সেই সকলোবিলাক পইণ্ট সামৰি লোৱা হ'ব। যিহেতু এই বিষয়টোক লৈ প্ৰতিবাদ কৰি আছে তেওঁলোকে আমাক কালি জনোৱা মতে 27 তাৰিখে কিবা বন্ধ ঘোষণাও কৰিছে গোলাঘাট বা এনেকুৱা ধৰণৰ এই বিষয়টোলৈকে আলোচনা হৈছে নাই। যদি তেওঁলোকে ডেম'ক্ৰেটিকভাৱে গণতান্ত্ৰিকভাৱে কিবা আন্দোলন কৰে তাততো আমাৰ ক'বলগীয়া একো নাই। এতিয়ালৈকে তেওঁলোকে সকলো গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছে। গণতান্ত্ৰিক আন্দোলনো আমাৰ ক'বলগীয়া একো নাই। তেওঁলোকে সকলোৰে অধিকাৰ আছে এজ পাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া তেওঁলোকৰ সকলোৰে ৰাইট আছে, ফাণ্ডামেণ্টেল ৰাইট আছে। তেওঁলোকে গণতান্ত্ৰিকভাৱে সকলো প্ৰতিবাদ কৰিব পাৰে। উচ্চ পৰ্যায়ৰ তদন্ত কেতিয়া হ'ব কাৰণ হ'ব এনেধৰণৰ কিবা তথ্য দিব পাৰিব? চাওক প্ৰচেছটো মই আৰম্ভহে কৰিব পাৰোঁ কিন্তু মই ডিচিশ্যন ল'ব নোৱাৰোঁ। ডিচিশ্যনটো আমাৰ মুখ্য কাৰ্যালয়ৰ পৰা যেতিয়া মানে ল'ব তেতিয়া আপুনি গম পাব। এটা কথা আপোনাক যিহেতু পাইছোঁৱেই আজি অসম নাগালেণ্ডৰ ওপৰত এটা সমস্যা এটা হৈ আছে সেই বিষয়লৈ অকণমান যদি আমাক কিবা এটা হিঞ্চ দিয়ে কাৰণ মানুহ কালি 4জন ধৰি অলপ কথা বতৰা পাতি এৰি দিয়া হৈছে বুলি সেইবিলাক পিছত কথা পাতিম নেকি? অলপ গোটেই বস্তুটো মানে এই আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে বন বিভাগে গোটেইখিনি কৰি আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও সময়ে সময়ে গোটেইখিনি আপোনালোকক ব্ৰিফ কৰি আছে, কৈ থাকে। গতিকে এই ক্ষেত্ৰত একচুৱেলি জিলা আৰক্ষীৰ ফালৰ পৰা বিশেষ ক'ব লগা একো নাথাকে।
চিন্তাৰ কাৰণ একো নাই বুলি ভাবিব। থেংক ইউ, একো চিন্তা কৰা একো নাই। থেংক ইউ।